তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে কৃষকসকলৰ বাবে আহিছে বহুত ভাল খবৰ। চৰকাৰে এটা নতুন আঁচনি মুকলি কৰিছে যাৰ নাম হৈছে কৃষি সা সঁজুলি যোজনা। আপোনালোকে যদি কৃষি সা সঁজুলি যোজনাত আবেদন কৰিব পাৰে তেতিয়াহ'লে প্ৰতিজন কৃষকে লাভ কৰিব ৫,০০০কৈ টকা। এই কৃষি সা সঁজুলি যোজনাত ৫ লাখ কৃষকে আবেদন কৰিব পাৰিব। যদি এই ৫ লাখৰ ভিতৰত আপোনালোকে আবেদন কৰে তেতিয়াহ'লে আপোনালোকেও লাভ কৰিব ৫,০০০কৈ টকা। গতিকে এই ভিডিঅ'ত মই সকলোখিনি দেখুৱাই দিম যে এই কৃষি সা সঁজুলি যোজনাত কোনসকলে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ আবেদন কৰিব, সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'ত আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে এই পেজটো ফ'ল' কৰি ৰাখিব, যাতে মই তেনেকুৱা নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰে এই আঁচনিটো নতুন মুকলি কৰিছে। এই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা অসম। এই অসমৰ কাৰণে এই যোজনাটো মুকলি কৰা হৈছে। যিসকল কৃষকে কৃষি সা সঁজুলি যোজনাত আবেদন কৰিব তেওঁলোকক দিয়া হ'ব ৫,০০০কৈ টকা। প্ৰথমতে এই আঁচনিৰ আপোনালোকক সুবিশেষ লাভসমূহ, যোগ্যতা, আবেদন প্ৰক্ৰিয়া, নথিপত্ৰ কি সকলোখিনি মই এই ভিডিঅ'ত প্ৰথমতে দেখুৱাই লৈছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই ল'ম যে কেনেকৈ আবেদন কৰিব। প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ সবিশেষ দিয়া আছে। অসম ৰাজ্যৰ অৰ্থনীতিত কৃষিয়ে প্ৰাথমিক স্থান দখল কৰিছে। ৰাজ্যখনৰ ৬৩%তকৈ অধিক জনসংখ্যাই কৃষক হিচাপে, কৃষি শ্ৰমিক হিচাপে বা দুয়োটাৰে জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। যদিও অসমৰ কৃষিৰ বৈশিষ্ট্য হৈছে স্থবিৰতা, কম উৎপাদনশীলতা আৰু সঘনাই বানপানী আৰু কম মাত্ৰাৰ ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগ, ৰাজ্যৰ সৰু আৰু খণ্ডিত ভূমিৰ অধিকাৰ আৰু সঘনাই হোৱা বানপানী কৃষকৰ আয় কম হোৱাৰ কাৰণ আৰু ৰাজ্যত কৃষি কাম কাজ অলাভজনককৈ হৈ পৰিছে। কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে দৰিদ্ৰ কৃষকসকলক আৰ্থিক সাহায্যৰ জৰিয়তে হস্তক্ষেপ কৰাটো প্ৰাসংগিক। সেয়েহে অসমৰ বিত্তমন্ত্ৰীয়ে কৃষকসকলক বৈজ্ঞানিক পামৰ সঁজুলিৰ ব্যৱহাৰ প্ৰসাৰৰ বাবে সহায় কৰাৰ কথা ঘোষণা কৰিছে। এনে সঁজুলি ক্ৰয় কৰাৰ বাবে ব্যৱহাৰৰ বাবে কৃষকক উৎসাহিত কৰিবলৈ কৃষি বিভাগে এই উদ্দেশ্য মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা এখন আঁচনি প্ৰস্তাৱ কৰি 2018-19 বৃত্তিত বৰ্ষত আৰম্ভ কৰে। এয়া আছিল সবিশেষ। এতিয়া আপোনালোকক দেখুৱাই ল'ম যে লাভসমূহ আপোনালোকে কি পাব এই আঁচনিত আবেদন কৰিলে। আপোনালোকক এতিয়া দেখুৱাই লৈছোঁ যে লাভসমূহ কি। লাভসমূহৰ 1 নম্বৰত আছে এই আঁচনিৰ জৰিয়তে বিভিন্ন শস্যৰ প্ৰদানৰ আৰু উৎপাদনশীলতা বৃদ্ধিৰ উদ্দেশ্য বিভিন্ন শস্যৰ খেতিৰ বাবে ফাৰ্ম মেকানিজাইজেশ্যন প্ৰসাৰিত কৰা হ'ব। 2 নম্বৰত আছে এই আঁচনিৰ ৰূপায়ণৰ লগে লগে কৃষকৰ আয় বৃদ্ধি পাব। ইয়াৰ বাহিৰেও এই আঁচনিখনে কৃষক আৰু শ্ৰম আৰু সময়ো ৰাহি কৰিব। 3 নম্বৰত আছে এই আঁচনিৰ জৰিয়তে প্ৰতিজন কৃষকে কৃষি সঁজুলি ক্ৰয় কৰিবলৈ ৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু এই প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে সাহায্য প্ৰদান কৰা হ'ব। 4 নম্বৰত আছে এই আঁচনিখনে কৃষকসকলৰ বৈজ্ঞানিক কৃষি সঁজুলি ক্ৰয় কৰাৰ উৎসাহিত কৰি বৈজ্ঞানিক খেতি পদ্ধতি প্ৰসাৰিত কৰে। 5 নম্বৰতে এই আঁচনিখনে কৃষকৰ পথাৰলৈ প্ৰযুক্তি হস্তান্তৰৰ সহায় কৰিব। এয়া আছিল লাভসমূহ আৰু তলত আছে আপোনালোকে এইখিনি চাই ল'ব। এয়া আছিল লাভসমূহ। এই আঁচনিত আবেদন কৰিলে কৃষি সা সঁজুলি ক্ৰয় কৰিবলৈ হ'লে ৫,০০০ টকা দিব চৰকাৰে। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ নথিপত্ৰ কি লাগিব এই আঁচনিত আবেদন কৰিবলৈ হ'লে। প্ৰথম লাগিব আধাৰ কাৰ্ড, তাৰপিছত বাসস্থানৰ প্ৰমাণপত্ৰ, তাৰপিছত জাতিগত প্ৰমাণপত্ৰ, তাৰপিছত বয়সৰ প্ৰমাণপত্ৰ, তাৰপিছত কৃষিভূমিৰ প্ৰমাণপত্ৰ, তাৰপিছত বেংক একাউণ্টৰ প্ৰমাণপত্ৰ, বেংক একাউণ্টৰ সবিশেষ, তাৰপিছত আছে ৰেচন কাৰ্ড, তাৰপিছত আছে পাছপোৰ্ট আকাৰৰ ফটো, তাৰপিছত আছে মোবাইল নম্বৰ। এইকেইটা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু নালাগে যদি আপোনালোকে এইকেইটা আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব এই আঁচনিত। এতিয়া আপোনালোকক দেখুৱাই ল'ম যে যোগ্যতা কোনসকলে এই আঁচনিত আবেদন কৰিব পাৰিব। 1 নম্বৰত আছে হিতাধিকাৰী অসমৰ এজন আৱাসিক কৃষক হ'ব লাগিব। 2 নম্বৰত আছে এই আঁচনিৰ অধীনত কেৱল ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে এই সুবিধা লাভ কৰিব।
3 নম্বৰত আছে হিতাধিকাৰীৰ বয়স 21 বছৰৰ অধিক হ'ব লাগিব। 4 নম্বৰত আছে তেওঁ বা তাই একেৰাহে কমেও 3 বছৰ খেতিৰ লগত জড়িত হ'ব লাগিব। 5 নম্বৰত আছে এই আঁচনিৰ অধীনত সকলো কৃষকে ক্ৰেডিট কাৰ্ড কেচিচি ধাৰীয়ে আবেদন কৰিব পাৰিব। 6 নম্বৰত আছে আবেদনকাৰী হিতাধিকাৰী লাইভ বেংক একাউণ্ট থাকিব লাগিব। 7 নম্বৰত আছে আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালত এজন কৃষকে এই সুবিধা লাভৰ বাবে যোগ্যতা হ'ব। 8 নম্বৰত আছে এই আঁচনিৰ অধীনত ন্যূনতম খেতি ক্ষেত্ৰ 1 একৰ বা 3 বিঘা হোৱা বাৰাদিয়া কৃষক হ'লেও আপোনালোকে এই আঁচনিত আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাই ল'ম যে আবেদন প্ৰক্ৰিয়া কেনেকৈ আবেদন কৰিব লাগে। যেতিয়া আপোনালোকে আবেদন কৰিব অফলাইনত আবেদন কৰিব লাগিব, আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব। ইয়াত লিংক দিয়া হৈছে, এই লিংকত যেতিয়া ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম ওলাব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি নি জমা দিব লাগিব। মই আপোনালোকক এতিয়া দেখুৱাই লৈছোঁ। প্ৰথম যিটো আছে লিংক, এই লিংকত আপোনালোকে যেতিয়া ক্লিক কৰাৰ লগে লগে অসমীয়া ফৰ্মখন ডাউনলোড হ'ব আৰু তলত যিটো আছে ইংৰাজী, এই ইংৰাজী যেতিয়া আপোনালোকে ক্লিক কৰিব এই ইংৰাজী ফৰ্মখন ডাউনলোড হ'ব। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে এই ফৰ্মখন কেনেকুৱা হ'ব। যেতিয়া আপোনালোকে এই অসমীয়াত যিটো লিংক আছে এই লিংকত যেতিয়া ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এই ফৰ্মখন ডাউনলোড হৈ যাব। মই বাৰু দেখুৱাই লৈছোঁ। যেতিয়া ডাউনলোড হ'ব আপোনালোকৰ PDF ফাইলটো অ'পেন হ'ব। PDF ফাইলত যেতিয়া অ'পেন কৰাৰ লগে লগে তেনেকৈ এখন ফৰ্ম হ'ব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি নি জমা দিব লাগিব। ইয়াত যি আছে গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। মই এতিয়া আপোনালোকক এই ফৰ্মখন ফিল আপ কৰি দেখুৱাব পৰা নাই, কাৰণ এই ভিডিঅ'টো দীঘল হৈ যাব। মই আৰু এটা নেক্সট ভিডিঅ' আপোনালোকক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ ফিল আপ কৰিব লাগে, কি ক'ত লিখিব লাগে, সকলোখিনি মই আৰু এটা নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে কেনেকৈ এই ফৰ্মখন ক'ত পাব আৰু কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে নিশ্চয় বুজি পাইছে যে এই ফৰ্মখন আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম এটা লিংক, এই লিংকত ক্লিক কৰি আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰি ল'ব। আপোনালোকে নিশ্চয় বুজি পাইছে যে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ বাবে কোনসকলে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব লাগে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ বিষয়ে জানিব পাৰে আৰু আবেদন কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।